মুখ্যমন্ত্ৰীৰ লগত ফটো উঠি এইবাৰ চৰকাৰী মাটি বিক্ৰীত নামিছে সংখ্যালঘু নেতা। গোপন কেমেৰা বন্দী চৰকাৰী মাটি বিক্ৰীৰ টকা লোৱাৰ সমগ্ৰ দৃশ্য। এজন সচেতন মৌলানাই গোপনে ভিডিঅ' ৰেকৰ্ডিং কৰি পৰিছে ৰোষত। ভূমাফিয়াই মৌলানাজনক বন্ধ কোঠাত আবদ্ধ কৰি গুৰলাগুৰকৈ মাৰপিট কৰাৰ অভিযোগ। এই ঘটনা সংঘটিত হৈছে হোজাই নীলবাগানৰ সদৰ গাঁৱত। ঘটনা সংক্ৰান্তত ভুক্তভোগী ইমামে মুৰাঝাৰ থানাত দিছে গোচৰ। কাষ চাপিছে হোজাই জিলা আৰক্ষী অধীক্ষকৰ। তাৰ পিছতেই ভূমাফিয়াৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰিছে হোজাই জিলা আমচু। দেখা গৈছে যে এই সমগ্ৰ যি ঘটনা অবৈধ প্ৰক্ৰিয়া আৰু চৰকাৰী মাটি বেচা বিক্ৰীৰ যি সাহস কৰিছে, এই সমগ্ৰ অবৈধ কাৰ্যকলাপৰ লগত এগৰাকী চৰকাৰী বিষয়া জড়িত আছে আৰু সেই চৰকাৰী বিষয়াৰ সাহসত এনেধৰণৰ কাৰ্যকলাপ সংঘটিত হ'ব পাৰিছে। আৰু এই চৰকাৰী বিষয়াৰ ৰক্ষণাবেক্ষণত তেওঁলোকে সাহস কৰিব পাৰিছে আৰু চৰকাৰী মাটিসমূহ অবৈধভাৱে বেচা বিক্ৰী কৰিব পাৰিছে। আৰু তেওঁলোকৰ বিৰুদ্ধে যিজনে মাত মাতে সচেতন লোক বা অন্যান্য লোক, সেই লোকসকলক তেওঁলোকে কিডনেপ কৰি পেলাই নি ৰাতিৰ আন্ধাৰত বিভিন্ন ধৰণৰ ভয় ভাবুকি মাৰ ধৰ বা ডিঙি চুৰি পৰ্যন্ত লগাই মৃত্যুৰ ভাবুকি পৰ্যন্ত দিয়ে। গতিকে আমি স্পষ্টভাৱে দাবী জনাইছো, এই ধৰণৰ অবৈধ কাৰ্যকলাপ কৰাৰ দুষ্ট চক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'ব লাগে। আৰু ইতিমধ্যে এজাহাৰ দিয়া যিগৰাকী ব্যক্তি সচেতন ব্যক্তি আছে, এই ব্যক্তিজনে নিৰাপত্তাহীনতাত ভুগি আছে। গতিকে আৰক্ষী অধীক্ষকে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ ল'ব লাগে আৰু অতি শীঘ্ৰে তদন্ত কৰিব লাগে। এনেধৰণৰ কাৰ্যকলাপ অতি শীঘ্ৰে বন্ধ কৰিব লাগে। অন্যথা এই ধৰণৰ লোকসকলে আগন্তুক দিনত তেওঁলোকৰ বিৰুদ্ধে মাত মতা কোনোবা ব্যক্তিক হত্যা পৰ্যন্ত কৰিব পাৰে আৰু হোজাই জিলা অশান্তিৰ পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে এই ক্ষেত্ৰত লক্ষ্য ৰাখিব লাগে। অন্যথা এই ধৰণৰ অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে আমচুৱে মাৰ বান্ধি থিয় হ'ব। প্ৰয়োজন সাপেক্ষে সমগ্ৰ হোজাই স্তব্ধ কৰিবলৈ হলেও আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। কোনো কাৰণতে এনেধৰণৰ অবৈধ কাৰ্যকলাপ আমচুৱে সহ্য নকৰে। আপুনি দুটা নাম উল্লেখ কৰি দুজন ব্যক্তিৰ কথা কৈছে, এজন হৈছে চৰকাৰী বিষয়া, আনজন হৈছে ভূমাফিয়া যিজন জেল ফেৰত। গতিকে এই দুজনৰ নামটো আপুনি পৰিষ্কাৰকৈ উল্লেখ কৰিলে ভাল হয়। চাওক, চৰকাৰী বিষয়া যিজন আছে, চৰকাৰী বিষয়াৰ ছত্ৰছায়াত হৈছে স্পষ্টভাৱে আৰক্ষীৰ, যিহেতু ইতিমধ্যে এজাহাৰ হৈছে, গতিকে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত স্পষ্টভাৱে ওলাই পৰিব। আৰু যিজন মাটিৰ দালাল হিচাপে জেললৈ গৈছিল, আপোনালোকে জানে যে বিভিন্ন সময়ত হোজাই জিলাৰ বিভিন্ন অবৈধ কাৰ্যকলাপৰ লগত জড়িত আছে আৰু নিজকে এটা স্বয়ম্ভূ সভাপতি, এটা সংগঠনৰ সভাপতি বুলি দাবী কৰে ইকবাল হুছেইন। এই ব্যক্তিজনৰ ছত্ৰছায়াত তেওঁৰ শৈশৱে চলি থকা যি 4-5টা যুৱক আছে, এইকেইটাই গোটেই জিলাখনত ব্লেকমেইলিং অবৈধ কাৰ্যকলাপ কৰিছে। আৰু বিভিন্ন সময়ত আমি প্ৰমাণ সহকাৰে আপোনালোকৰ জৰিয়তে হোজাইবাসী ৰাইজৰ আগত আমি দাঙি ধৰিছো। আৰু এইবাৰো সেই একেই প্ৰথাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁলোকে এটা ফটো তুলি সেই ফটোৰে প্ৰবঞ্চনা কৰি পেলাই এই চৰকাৰী মাটি বেচা বিক্ৰীৰ কাৰ্যত, অবৈধ ভয়ানক কাৰ্যত তেওঁলোকে লিপ্ত হৈছে। গতিকে সমগ্ৰ কথা স্পষ্টভাৱে ওলাই পৰিছে। হিলাল উদ্দিন নামৰ যিজন ব্যক্তি, সেই ব্যক্তিজনে সদায় সেই মাটিৰ দালালৰ লগত জড়িত থকা ব্যক্তিজনৰ ছত্ৰছায়াত সেই ব্যক্তিজনৰ শৈশৱে ঘূৰি ফুৰে। আৰু হিলাল উদ্দিনৰ নেতৃত্বত তেওঁৰে ভাতৃসকলে জড়িত হৈ স্পষ্টভাৱে ভিডিঅ'ত সকলো কথা আছে। টকাৰ লেনদেন কৰিছে, মাটি পৰ্যন্ত, চৰকাৰী মাটি পৰ্যন্ত তেওঁ গৈ পেলাই মাটি সীমাসমূহ দেখুওৱাৰ সাহস গোটাব পাৰিছে। গতিকে কিমান ডাঙৰ এটা চক্ৰ, এই চক্ৰৰ লগত জড়িত থকা অন্যান্য যিসকল আছে, ভয়ানক ডাঙৰ এটা চক্ৰ জড়িত আছে। গতিকে সকলোতে কৰায়ত্ব কৰিব লাগে। ইতিমধ্যে 3জনৰ নাম ইয়াত ওলাই পৰিছে ভিডিঅ'ৰ জৰিয়তে। আন যিসকল ভিডিঅ'ৰ আঁৰত লুকাই আছে, ভিডিঅ' ৰেকৰ্ডিঙৰ আঁৰত লুকাই আছে, সেইসকলকো চিনাক্ত কৰিব লাগে, কৰায়ত্ব কৰিব লাগে আৰু অবৈধ কাৰ্যকলাপ বন্ধ কৰিব লাগে জিলাখনত।